ঘটনাটো মানে এনেকুৱা হ'ল, মই বাইকখন লৈছিলোঁ, তাৰপিছত মই বিক্ৰী কৰিম বুলি OLX-ত এড দিলোঁ। দিয়াৰ পিছত এই যোনজন ল'ৰাজন, এই ল'ৰাজনে মোক মেছেজ কৰিলে প্ৰথমতে OLX-ত। তাৰপিছত সি মোক হোৱাটছআপৰ নাম্বাৰটো ল'লে, লৈ উঠি সি মোক হোৱাটছআপত মেছেজ দিলে যে দাদা যোৱা শনিবাৰে মোক মেছেজ দিছে, মানে 30 তাৰিখে 30/8/2025 মেছেজটো দিলে। দি উঠি কেনে ক'লে দাদা বাইকখন চাব পাৰিম নেকি? তাৰপিছত মই ক'লোঁ চাব পাৰিবা। তাৰপিছত সি ক'লে মোৰ জামুগুৰিত ঘৰ, অলপ দূৰ হয়, আপুনি ৰোটালৈকে আহিব পাৰিব নেকি? মই ক'লোঁ মই ইমান দূৰ যাবলৈ নোৱাৰোঁ, কাৰণ মোৰ অপাৰেশ্যন কৰি উঠিছে এটা, মই খুব বেছি যাব পাৰিলে খাৰুপেটীয়ালৈকে যাব পাৰিম। তো আহিলে খাৰুপেটীয়ালৈকে নেক্সট ডে দেওবাৰ 31 তাৰিখে 31/8/2025 আহি উঠি সি বাইকখন চোৱাৰ চলনাৰে মানে এবাৰ টেষ্ট ড্ৰাইভ কৰি চাম বুলি সি লৈ গুচি গ'ল। তেতিয়াৰ পৰা আৰু বাইকখন নাই আৰু 31/8/2025 পৰা। ক'ৰ পৰা আনিছে? খাৰুপেটীয়া কলেজৰ ফ্ৰণ্টৰ পৰা। হাণ্টাৰ ৰয়েল এনফিল্ড হাণ্টাৰ 350। মানে কি পদ্ধতিৰে নিয়ে এনেকৈ মোবাইলটোৰ কথা? কি পদ্ধতিৰে নিয়ে মানে সিহঁতে আপোনাক মেছেজ কৰিব, OLX-ত এড দিব, মানে OLX-ত এড দিলোঁ ধৰক, এডটোত আপোনাক মোক মেছেজ কৰিলে যে বাইকখন চাব লাগিছিল, মই কিনিব খুজিছোঁ, এবাৰ চাব পাৰিম নেকি? চালে, চোৱাৰ চলনাৰে মানে সিহঁতে এবাৰ টেষ্ট ড্ৰাইভ কৰি চাব। আৰু এনেকুৱা লাগিব আপোনাৰ গৈ পোৱাৰ সময়ত মানে সিহঁতৰ ওচৰত যেতিয়া থকা যায় গম নাপাওঁ কি আছে, কি অদৃশ্য শক্তি হয়তো কিবা থাকিব পাৰে সিহঁতৰ গাত। মানে আপোনাৰ মুখেৰে যদি কিবা কথাও ক'ব খোজে আপুনি মানে ওলাই নাহে, তাৰমানে কথা ওলাই নাহে তাৰমানে। মানে অকলে বাইকখন মই তোমাক যাব নিদিওঁ, মই উঠিম তোমাৰ পিছফালে, সেইটো মানে ক'ব নোৱাৰি। মানে বাইকখন তাৰমানে মই যদি উঠিবও খোজোঁ, তাৰমানে মই তাৰমানে উঠিব নোৱাৰোঁ, তাৰমানে এনেকুৱা তাৰমানে এটা উদ্দেশ্য শক্তিৰ নিচিনা, তাৰমানে হয়তো গম নাপাওঁ কি আছে, মানে সেইখিনি সময়ত তাৰমানে মোৰ তেনেকুৱা হৈ গৈছিল। মানে দৃঢ় বিশ্বাস এটা তাৰমানে সিহঁতে তাৰমানে পোৱাৰ নিচিনা হেৰি কৰিছে। সেই চলনাৰে এটা বাইকখন তাৰমানে টেষ্ট ড্ৰাইভ কৰি চাম বুলি কয়, চাই কেনে লৈ গুচি যায়। আৰু এখন কথা মানে আপোনাক নামটো সঠিক কৰি নকয়, আপোনাৰ নামটো হয়তো বেলেগ ক'ব। আৰু ইয়াৰ লগতে মই দৰং জিলা সদৰ থানাকো মই আৰক্ষী বিষয়া সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ যে আজি ইমান দিন দেওবাৰৰ পৰা 3 দিনৰ ভিতৰত তেওঁ যে কৰেক্ট কৰিলে চোৰজন, তেওঁৰ গোটেই চোৰজন, তাৰ কাৰণে মই দৰং আৰক্ষীৰ গোটেই সদৰ থানাক মই ধন্যবাদ জনাইছোঁ, বহুত বহুত ধন্যবাদ। অলপ আগত দাদাই কৈয়ে গোটেইখিনি কথা কৈয়ে দিলে, ছেম টু ছেম। আৰু আমাৰ দুটাৰ মানে একেদিনাখনে বাইক কেইখন চুৰ হৈছে, মানে তাৰ পৰাই এইটো ধুলা থানাৰ অন্তৰ্গত সেইখিনি জেগাৰ পৰাই চুৰ হৈছে। মানে দাদাক যেনেকৈ কৈছে মোকো ছেম কৈছে, ফোন নাম্বাৰো একে, চব একে মানে। এতিয়া ফাইনেলি বাৰু মোৰ বাইকখন নাপালোঁ বাৰু, কিন্তু চোৰটো ধৰিলে বাৰু আজি। তাৰপিছত তেনেকৈ আৰু মুখৰে মানে কিবা ক'ব খুজিলে মানে যেন সিহঁতৰ ফালে চাই থাকিব লাগে। আৰু যিমান যি হ'লেও আমি অসমীয়া ল'ৰা, আমাৰতো মনোভাৱবিলাক সহজ সৰলে বা হেৰিয়ে গোটেইখিনি আমি মানুহবিলাকক পটককৈ বিশ্বাসতে লৈ লওঁ। আৰু আমাৰতো ভেদভাৱ যেনিবা সেনেকুৱা নাথাকে কাৰোৰ প্ৰতি, গতিকে সেনেকুৱাই আৰু কি ক'ম আৰু বাকীখিনি। মোৰ MT-15 আছিল, 2 বছৰ হোৱা নাছিল বাৰু ল'বৰ কাৰণে। তুমি এইজন ল'ৰাক চিনি পাইছা? হয়, এইজনেই মোৰ নিচে মানে নামটো মোক কোৱা নাই সেইদিনাখন। আৰু সেইবিলাক সোধা পোছাও নহয়, আৰু ভাবো নাই সেইবিলাক যে চুৰ কৰি ল'ব। আৰু দিনে পোহৰে এনেকুৱা এটা ইনচিডেণ্ট মানে কেনেকৈ হ'ব, কোনো বিশ্বাসে কৰিব নোৱাৰে। আৰু এতিয়া শুনামতেতো এইটো আজিকালি নতুন কৌশল মানে সিহঁতে মানে বনাইছে মানে এইটো। আৰু এতিয়া আপুনিও ধৰ তেনেকুৱা ক্ষেত্ৰত ক'ব নোৱাৰিব যে বাইকখন যে চুৰে কৰি লৈ যাব দিনতে বা হেৰি কৰিব, সেইটো মানে আমি ভাবাই নাহে মানে এনেকুৱা। গতিকে সেইটোৱে আৰু আজি মঙলে আৰক্ষীয়ে ধৰিলে, আমাক খবৰ দিলে, আমি আহি চালোঁ। মইতো চিনাকি হ'লোৱে বাৰু গোটেইখিনি, সিও কৈছে নিয়া বুলি। এতিয়া বাইকখন শ্বিলঙত বিক্ৰী কৰা বুলি কৈছে, এতিয়া কিমান দূৰ সত্য আৰু গম নাপাওঁ আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।